নমস্কাৰ, আপোনালোকে চাই আছে এনিভাৰ 24 আৰু অসমৰ ভূমিপুত্ৰ অন্যতম জনগোষ্ঠী মিচিং জনগোষ্ঠী আৰু মিচিং জনগোষ্ঠীসকলে সমগ্ৰ অসমৰ লগতে আজি যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তত কাকতি চুকত এখন নদী কাষৰীয়া যি ঠাই সেই নদী কাষৰীয়া প্ৰান্ততেই আজি আৰম্ভ কৰিছে তেওঁলোকৰ 5 দিনীয়া কাৰ্যসূচীৰে পৰাগ উৎসৱ। চমুকৈ ইয়াক নৰাচিগা বিহু বুলি জনা যায় আৰু মোক সতীৰ্থ হৈ দেখুৱাব বৰ্তমান চৌপাশ যোৰহাটৰ যি আকাশ বতাহ। আচলতে নৰাচিগা উৎসৱৰ পৰিপ্ৰেক্ষিতত অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলে এই ধৰণে আজি 5 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে নৰাচিগা বিহু আৰু এই ধৰণে চৌপাশ এই দেখিছে মই সতীৰ্থ হৈ দেখুৱাইছে এখন নদীৰ পাৰত এই ধৰণে আচলতে যিসকল ভূমিপুত্ৰ অসমৰ অন্যতম জনগোষ্ঠী ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলে আজি পৰাগ উৎসৱ 2024 অৰ্থাৎ পৰাগ উৎসৱৰ এয়া আৰম্ভণি আৰু পৰাগ উৎসৱ অৰ্থাৎ চমুকৈ নৰাচিগা বিহু বুলি জনা যায়। ইয়াত 5 দিনীয়া কাৰ্যসূচীৰে এইধৰণে উল্লাহ মালহেৰে দেখা পোৱা গৈছে যে আজি 5 দিনীয়া কাৰ্যসূচীৰে এই ধৰণে তেওঁলোকে আয়োজন কৰিছে আৰু ইয়াত পুৱাৰে পৰা তেওঁলোকে যি তেওঁলোকৰ পৰম্পৰা আছে সেই পৰম্পৰাসমূহ দাঙি ধৰিছে আৰু ইয়াত এই উৎসৱত আচলতে আকাশ বতাহ কঁপাই তুলিছে। যি ঐনিতম আছিলে মিচিঙৰ জনগোষ্ঠীয় তেওঁলোকৰ ঐনিতমে ইতিমধ্যে আকাশ বতাহ কঁপাই তোলা দেখা পোৱা গৈছে, কিয়নো আজি পৰাগ উৎসৱ তেওঁলোকে 5 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে। চমুকৈ নৰাচিগা বিহু বুলি ইয়াক জনা যায়। খুব সুন্দৰকৈ সজাই পৰাই তুলিছে যি নদীৰ চৌপাশ, প্ৰতিটো পৰিৱেশেই যেন আজি ভূমিপুত্ৰসকলৰ যি পৰম্পৰা তেওঁলোকে ইয়াত অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে। যি পুৰণি তেওঁলোকৰ যি তেওঁলোকৰ নীতি নিয়ম তেওঁলোকে সেই নীতি নিয়মৰ মাজতে তেওঁলোকে 5 দিনীয়া কাৰ্যসূচীৰে তৃতীয় সংখ্যক পৰাগ উৎসৱ তেওঁলোকে উদযাপন কৰিছে। চমুকৈ নৰাচিগা বিহু বুলি কোৱা হয়। ৰাজ্যৰ ভিন ভিন প্ৰান্তত ইতিমধ্যে এয়া উৎসৱ চলি আছে, কিন্তু তাৰ লগতে যোৰহাটো ইয়াত অন্যতম। নদীৰ পাৰত এই ধৰণে সজাই পৰাই তুলিছে খুব সুন্দৰকৈ তেওঁলোকে এই ধৰণে পৰাগ উৎসৱ যি নদীৰ পাৰত তেওঁলোকে খুব সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু মোৰ সতীৰ্থ হৈ দেখুৱাই আছে সমগ্ৰ পৰিৱেশ। আৰু ইয়াত দেখা পোৱা গৈছে যে তেওঁলোকৰ যি মিচিং যিসকল জনগোষ্ঠীয় ঐনিত আছে সেই ঐনিতমে ইতিমধ্যে প্ৰায় 100ৰো অধিক তেওঁলোকৰ 100ৰো অধিক নাচনী আৰু ঢুলীয়া ইতিমধ্যে এই উৎসৱত ভাগ লৈছে আৰু খুব সুন্দৰকৈ তেওঁলোকৰ যি পৰম্পৰাসমূহ তেওঁলোকে ইয়াত ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। মই এই ধৰণে সতীৰ্থ হৈ দেখুৱাই গৈ আছে যি আজি 3 দিনীয়া কাৰ্যসূচী যি কাৰ্যকলাপ অনুষ্ঠিত হৈছে যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তত কাকতি চুকত যি খেলপথাৰ আছে সেই খেলপথাৰতে এই ধৰণে তেওঁলোকে জনগোষ্ঠীয় যিসকল লোক তেওঁলোকে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলে এই ধৰণে তেওঁলোকে আয়োজন কৰিছে। মোৰ লগত অকণমান মই এগৰাকী উৎসৱৰ বাপৰ পৰা মই জানিব চেষ্টা কৰিম। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, আপোনালোকে পৰাগ উৎসৱ অৰ্থাৎ নৰাচিগা বিহু বুলি জনা যায়, কেনেকুৱা আজি ইয়াত? ভাল লাগিছে। মিচিং আমাৰ এইটো নৰাচিগা বিহু বুলি কয়, ভাল লাগিছে বাৰু ন। আপোনাৰ কি কয়? আজি যে ঐনিতম বুলি কয়, ঐনিতমে আচলতে মিচিং নৰাচিগা বিহু আৰু বিহু বুলি ক'লে ঐনিতম অন্যতম, গতিকে ঐনিতম কিবা আপোনাৰ মনত আছে নেকি? আকৌ ঐনিতম মই গাব নাজানো বাৰু, গাব নাজানো। আমাৰ তৰুলা কুটুম জানে, আমি ইমানটো নাজানো। আজি অনুষ্ঠানত মূল আকৰ্ষণ কোন থাকিব এইকেইদিন? আমাৰ মূল উৎসৱ মানে কি এনেকুৱা ধৰণৰ হৈছে, আজি আমাৰ কাকতি চুকৰ আমাৰ এই কাকতি চুকৰ গাঁৱৰ ভাল লাগিছে বাৰু আমাৰ নৰাচিগা বিহু। তাৰপিছত কি ক'ম আৰু, আমি জনামতে পূৰ্বপুৰুষৰ দিনৰ পৰাই আমাৰ এই উৎসৱ পালন কৰা আহিছে আৰু এই উৎসৱ পালন কৰাত কোনো আমাৰ দিন তাৰিখ নাথাকে। সমূহ ৰাইজে আপোনাৰ দিন ঠিক কৰি আমাৰ সমূহ সমস্যাৰ ক্ষেত্ৰত গোটেই ক্ষেত্ৰত সমাধা কৰি কিনি এই উৎসৱ পালন কৰা হয়। লগতে ইয়াৰ আমাৰ এক সুকীয়া বৈশিষ্ট্য আছে, যিটো উৎসৱ পালন কৰিবৰ কাৰণে সমূহ ৰাইজে পৰম্পৰাভাৱে আমাৰ পালন কৰি আহিছে। এই উৎসৱ পাতিবলৈ যথেষ্ট ধনৰ পৰিমাণ আমাৰ হয়, সেয়ে সমূহ ৰাইজৰ সুবিধাৰ্থে এই উৎসৱ পালন কৰা হয়। এয়া মিনিমাম আপোনাৰ 20 লাখৰ ওপৰত আমাৰ বাজেট হৈছে। হয়, অকল ৰাইজৰ পুঁজিৰে ৰাইজৰ সহযোগৰ মাধ্যমেৰে এই উৎসৱ পালন কৰা হৈছে। এনেধৰণে পালন কৰি আহিছে। আমি কোনো চৰকাৰৰ পৰা এই উৎসৱ পালন কৰিবৰ কাৰণে সহায় সহযোগিতা পোৱা নাই এতিয়ালৈকে। সঁহাৰি নাই পোৱা নাই। হয়, নিশ্চয়।
ধন্যবাদ। কাৰ্যসূচীটো আমাৰ কালিৰ পৰা হৈ গৈছে। আজি আমাৰ মংগলীয় অনুষ্ঠান আমাৰ যিটো পূৰ্ব আদিৰ পৰা কৰি আহিছে এইটো ইতিমধ্যে হৈ গৈছে। ইয়াতে আমাৰ গুমৰাগ নৃত্য পাঁচপাকগুৰি যিটো আমাৰ নিয়ম কাৰ্যসূচী এইটো ইতিমধ্যে হৈ গৈছে। ইয়াৰ পাছতে আমাৰ বিশিষ্ট অতিথিসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। আমন্ত্ৰিত অতিথিকেইটা আমাৰ 10টাৰ পৰা হ'ব আৰু 11টা বজাত আমাৰ ঘণ্ট উন্মোচন আছে আৰু ইয়াত নানা ৰকমৰ আছে। মই অলপ এইটো চাব লাগিব। আমাৰ ৰাতিপুৱা হৈ গৈছে পৰিৱেশ নিকা চাফাই আছিলে আমাৰ। আজি 7 বজাৰ লগে লগে আমাৰ গাঁৱৰী যিটো আমাৰ নিয়মকেইটা কৰি আমাৰ গুমৰাগ নৃত্যৰে আমাৰ যিটো নিয়ম সেইকেইটা হৈ গৈছে। 9টা বজাত আমাৰ গাঁৱৰ জীয়ৰীসকলৰ মানে কুমৰাম অনুষ্ঠান আজি আছে আৰু 11টা বজাত আমাৰ গণ্ড স্মৃতন হ'ব আৰু বিশিষ্ট অতিথিসকলে আমাৰ 11টাৰ পাছত আহিব। একেটাসকলৰ পৰা মন বিনিময় আমাৰ আলোচনা পক্ষ চলিব। আচ্ছা, আমাৰ আগৰ পৰা পাতি আহিছে যদিও আমি এনেকুৱা মঞ্চ হিচাপে কৰা নাছিলোঁ। আমাৰ জাষ্ট মৃদংগৰ এটা আছিলে, তাতে আমাৰ কাৰ্য যিটো আমাৰ কৰণীয় কামকেইটা হৈ গৈছিলে। কিন্তু এইবালি আমাৰ যুৱচাম সহযোগৰ ৰাইজৰ সহযোগত আমি অলপ উন্নত পৰ্যায়ত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই চেষ্টাটো সফল কৰিবলৈ সমূহ ৰাইজে আমাক সহযোগ কৰিছে। থেংক ইউ। এই ধৰণে আচলতে প্ৰতিজন ভক্তৰ প্ৰাণ আচলতে যি হ'ল তেওঁলোকে মিচিং জনগোষ্ঠীয় অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলে এই ধৰণে পৰাগ উৎসৱ অৰ্থাৎ নৰাচিগা বিহু তেওঁলোকে উদযাপন কৰিছে। আৰু আজিৰ এই অনুষ্ঠানত ইতিমধ্যে সাংসদ তপন গগৈ লগতে গৌৰৱ গগৈ উপস্থিত থকাৰ কথা আছিল, কিন্তু বিশেষ কাৰণত তেওঁলোকে উপস্থিত থাকিব নোৱাৰিলে। কিন্তু তেওঁলোকে নিজৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এই ধৰণে 5 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকৰ যি উৎসৱ তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। অসমৰ জাতি, অসমৰ তেওঁলোকৰ ভূমিপুত্ৰ সেই মিচিং জনগোষ্ঠীয় লোকসকলে নিজৰ জাতি আৰু পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখি নৰাচিগা উৎসৱ উদযাপন কৰা দেখা পোৱা গৈছে। যোৰহাটৰ পৰা উৎপল ভঁৰালীৰ ৰিপৰ্ট, এনিভাৰ 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি